আগ্ৰামা মহিলাৰী চাহাবে বাৰম্বাৰ কৈছে 2003 চনৰ পিছত যিবোৰ মানুহ আছে সকলোৱে মাটিৰ পাট্টা পাব, ইয়াৰ পৰা এজনকো উচ্ছেদ কৰা নহয়। বিটিসিनि মালগাঁও ओनसोलाव जितु एबर्सन जे दाबसे जायगानिफ्राय दाबसे जायगासिम लांनाय जितु पावार प्लान्ट बहायनो थाखाय थिग बेखौ लानानै गोख्रों फिनजाथाय आरो लोगोसे बिटिसिनि चिफ मानगोनां हाग्रामा महिलारी सारखौ लानानै बेराफारसेथिं गसाइगावआवहाय फिन आरोबाव खारनाय जाथाय गोसो थोलायनानै नाथायबा हले मा गथ' गोनांखा हिनजाव लोगोसे गथ' गोनांखा बिफा जानाय ना ओरैबायसा मोनसे दुखुनांथाव ओरैबायसा साननो गोनां जोंनि बर' समाजावबो फिन बेफोरबायसा जाथाया जाफ्लेबाय थानाय जोङो नुनो मोनदों। नोंथांमोना भिडिअखौ होनानै नोंथांमोना बबावबाफोर नुसनबायोब्ला कन्टेक्ट नम्बराव खोन्थाहरब्लानो जाबाय। आं भिडिअखौ होनानै नोंथांमोना नायनानै लानो हागोन। आं सानजिना नार्जारिनि बिमा बिहुला मुसाहारि। आङो आंनि फिसाजोआ नैबे बसाबिलाव हाबा जाफैदोंमोन। बे बसाबिलाव हाबा जाफैनाया दाख्लि गावसिनि गामिसेनि सेंग्राजोंनो खालांदों। दा बेखौ नागिरबाबो मोनाखै। आरो बे आंनि फिसाजो सानजिना नार्जारिया फिसाजो उन्दैबो 11 बोसोरनि दङ। आरो बे जाय हौवाजों थांफादों बे हौवाहाबो फिसा दङ, बिसि फिसा दङ। दा बेखौ रायजो राजाया बबावबाफोर नुयोबा हमनानै दोननानै बे नैबे जोंनो खिन्थाहर रायजो राजाया अननानै। नोंनि फिसाजोखौ मा खावलायगोन नों बे समाव? आंनि फिसाजोआबो बे फिसायखौ अननानै फैफिननांगोन। नोंसोर खारलांदों होननानै मिथिखादोंमोन नामा? मिथियाखै। माला खारलाङा? शुक्रुबार बारायावसो। बेना फिसाया न'आव दंना गैया? बिनि फिसाया न'आव गैया, केरेलायावसो खामानि मावहैदोंमोन। फैसा सोना हरबाय थाखायोमोन। न'खराव माबाफोर दावराव दावसि जादोंमोन? न'खरावबो दावराव जायाखैमोन। आं बे गामिनि सेंग्रा दोनलांनायखौ सिनायनो मोना नालाय, बेखौ आं मा सिनायनो मोनै सेंग्राजों फैखो होननानै आं रायदोंमोन। बेखौनो बियो खारदों। बिस्रा माबा प्लेन दंखायोमोन खोमा। दा जगाजग खालामदोंना खालामाखै? फन हरदोंना हराखै? फनबो हरा माबो हरा। बे शुक्रुबार मोनाबिलिनि 5टानिफ्रायनो मबाइला सुइस अफ। बेनिफ्रायनो दाबो मबाइलखौ सुइचखौ खुलिया। फिसाजोआ गोसोखाङोना गोसोखाङा? फिसाजोआ गोसोखांनानै गाबबाय थायो। ओंखाम जाया मा जाया। फिसायाबो गाबनानै फन हरबाय थायो। जोंना फिसाजोआ फैफिनथारनांगोन। रायजो राजायाबो जेरावखि नुवा हमनानै हरनांगोन, खिथाहरनांगोन। এপটো বনাইছে ইয়াত যিখিনি মাটি দিব বিচাৰিছে, এই মাটিৰ লগতে এই অঞ্চলৰ এই গাঁৱৰ মানুহৰ বহুত নিজৰ পাট্টা মাটি আছে। এনেকুৱা চিষ্টেমত এই বৰ্ডাৰটো বনাই আছে বা এনেকুৱা চিষ্টেমত তেওঁলোকে এটা মেপ সৃষ্টি কৰিছে। অট'মেটিকলি এই গাঁৱৰ মানুহ নিজৰ পাট্টাৰ মাটিখিনি এৰি দিবলৈ বাধ্য হ'ব আৰু কি। যাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যে খাছলেণ্ডত যিসকলে বসবাস কৰি আছে তেখেতসকলৰ যি মাটি এতিয়া মানে পাট্টালেণ্ডৰ মাটি আছে, এই বাউণ্ডাৰীৰ ভিতৰতে পৰি যাব, এই বাউণ্ডাৰীৰ ওচৰতে পৰি যাব। এই পাট্টালেণ্ডৰ মাটিখিনি কি হ'ব? তেওঁলোকে এই ব্যৱস্থাটো কৰা নাই। মানে এনেকুৱা চিষ্টেম এটা কৰিছে, মুছলমান মানুহে বাধ্য হ'ব এই খাছলেণ্ডৰ লগতে পাট্টালেণ্ডৰ মাটিখিনিও ইয়াৰ পৰা এৰি গুচি যাব লাগিব আৰু কি। এইটো এটা চিষ্টেম কৰিছে। যিসকলে দূৰত আছে তেওঁলোকে নাজানিব, ইয়াত প্ৰেক্টিকেল ফিল্ডত আহিলে তেওঁলোকে গম পাব যে ইয়াৰ পৰিস্থিতিটো কি হৈ আছে। সেই পৰিস্থিতিটোৰ মোকাবিলা কৰাৰ কাৰণে এই অঞ্চলৰ ৰাইজে নিজে সাফিচিয়েণ্ট নহয়। গতিকে মই আমাৰ সংগঠনবিলাকক অনুৰোধ কৰিছোঁ, আপোনালোকে আহক, প্ৰেক্টিকেল ফিল্ডত দেখক। আমচু, ABMচু, নেমচু, মই সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে জাতীয় সংগঠন হয়, জাতিৰ কাৰণে আপোনালোকে মাত মাতিব লাগিব। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে আহি প্ৰেক্টিকেল ফিল্ডত চাওক যে চৰকাৰখনে যি পলিচি কৰিছে, অট'মেটিকলি এই মুছলমান মানুহখিনি ভৱিষ্যত তেওঁলোকে পংগু হৈ যাব। পাট্টাৰ যিবিলাক মাটি আছে তেওঁলোকে সেই মাটিবিলাকক এৰি দিবলৈ বাধ্য হ'ব। এনেকুৱা চিষ্টেমত এই মেপটো বনাই দিছে। তো সেইকাৰণে মই আমাৰ যিমানবোৰ জাতীয় সংগঠন আছে সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে ইয়াত আহক, আপোনালোকে দায়িত্ব লওক, নেতৃত্ব লওক। এই ৰাইজৰ সহায় কেনেকৈ কৰা যায় এইখিনি আপোনালোকে ভূমিকা পালন কৰিব লাগিব। তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু ইয়াত এটা কথা শুনিছোঁ মই ৰাইজৰ মুখৰ পৰা যে ইয়াৰ যিজন MCLA তেখেত হ'ল দনেশ্বৰ গয়াৰী,
তেখেত বহুবাৰ ইয়াৰ পৰা MCLA হৈ আছিল বা হৈ আছে। তেখেতে যোৱা ইলেকশ্যনৰ আগমুহূৰ্তত এটা কথা মানে ডাঙৰকৈ কৈ গৈছে, ইয়াৰ ৰাইজে আমাক জনাইছে কথাটো, যে অন্তত বগিলাউৰা যিখন গাঁও আছে তেওঁ MCLA হ'লে এই বগিলাউৰা গাঁৱটো উচ্ছেদ কৰিব নোৱাৰে, আৰু উচ্ছেদ কৰিলে তেওঁৰ দুখন হাতে কাটি দিব বুলি কৈছে। তেওঁ আজি দুখন হাত মানে ৰাইজৰ মাটি গ'লে কাটি দিব, কিন্তু এতিয়া দেখি আছোঁ যে দুখন হাতেৰে ৰাইজৰ মাটি তেওঁ কাটিব বিচাৰিছে। সেইটো চবতকৈ ডাঙৰ কথা। এজন MCLA হৈ এই কথাটো কৈছিল, ইয়াৰ ৰাইজে আমাক যিখিনি কথা জনাইছে, হয়নে নহয় কথাটো? তে সেইকাৰণে মই কৈছোঁ যে MCLA মহোদয়, আপুনি নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক। এই ৰাইজে আপোনাক ভোট দিছে, এই ৰাইজৰ হকে আজি মাত মাতক। আপুনি কিন্তু এইখিনি কৰা নাই, উল্টাহে কৰিছে, আৰু ৰাইজক ধমকি দি কৈছে, এই অঞ্চলত কৈছে আপোনালোকে আন্দোলন নকৰিব, আন্দোলন কৰিলে আপোনালোকে একো নাপায়, এনেই উচ্ছেদ হৈ যাব লাগিব। ইমান সহজ নেকি? সেইকাৰণে আপোনাক ভোট দিছে নেকি? সেইকাৰণতে ৰাইজে আপোনাক ভোট দিয়া নাই। যদি গভৰ্ণমেণ্টৰ প্ৰয়োজন হৈছে, আপুনি ৰাইজৰ লগত বহক, ৰাইজৰ লগত ভালকৈ কথা পাতক, ৰাইজৰ পাট্টাৰ মাটি কাটি কি হ'ব এইবিলাক কথা পাতক। যদি ৰাইজে সহমত হয় আপুনি মাটি লৈ ল'ব, কিন্তু আপুনি ৰাইজক ধমকি দি এইটো ল'ব নোৱাৰে। তো গতিকে আমি অনুৰোধ জনাইছোঁ, এনেকুৱা ধৰণৰ কথা নহয়। ইয়াৰ যিবোৰ মানুহ আছে তেওঁলোকে আমাৰ নিচিনা মানুহ, তেওঁলোকৰ অধিকাৰ আছে, তেওঁলোকে ইয়াত বসবাস কৰিব। আগ্ৰামা মহিলাৰী চাহাবে বাৰম্বাৰ কৈছে 2003 চনৰ পিছত যিবোৰ মানুহ আছে সকলোৱে মাটিৰ পাট্টা পাব, ইয়াৰ পৰা এজনকে উচ্ছেদ কৰা নহয়। আজি একেখন মুখেৰে উচ্ছেদ কৰা নহয় বুলি কৈছে, আজি সেই মুখেৰে উচ্ছেদ কৰি আছে, আৰু ষ্টেণ্ডাৰ্ড ভাষাত কৈছে যে ইয়াতো উচ্ছেদ নহয়, আমি এটা ঠাইৰ পৰা আন এটা ঠাইত লৈ যাম। এটা ঠাইৰ পৰা আন এটা ঠাইত লৈ যাব, এই ফেমিলিটো কি হ'ব? 50 বছৰ বেগ হৈ যাব। এটা ঠাইত আছে, তেওঁলোকৰ কিমান গছ গছনি হৈছে, গছ গছনি কৰি এদিনত হৈছে নেকি? এটা গছ গছনি হ'বলৈ কিমান বছৰ লাগে? এখন তামোল বাগান হ'বলৈ কিমান বছৰ লাগে? এটা পৰিৱেশ সৃষ্টি কৰিবলৈ কিমান বছৰ লাগে? সেই পৰিৱেশৰ সৃষ্টি, আজি এটা নতুন পৰিৱেশ পাব, তাত কেনেকুৱা ভাল হ'ব নে বেয়া হ'ব, ইয়াৰ দায় কোন হ'ব? ইয়াৰ দায় কোন হ'ব? গতিকে আপোনালোকে যি সিদ্ধান্ত ল'ব বিচাৰিছে, এইটো আমাৰ বিশেষকৈ মাইনৰিটি মানুহৰ কাৰণে এইটো সহজ নহয়। এই সিদ্ধান্ত আপোনালোকে উঠাই ল'ব লাগে, আৰু ইয়াৰ যি স্থানীয় মানুহ আছে তেওঁলোকৰ যি আগৰে স্থান আছে, এই স্থানত তেওঁলোকক থকাৰ কাৰণে সুবিধা কৰি দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।